নমস্কাৰ, মোৰ নাম মৃদুল শইকীয়া। হিমন্ত মামাক মই আচলতে লগ পাইছোঁ। তেনেকৈ ধৰক আপোনাৰ মিটিঙলৈ আহিছে, তাতেই জাষ্ট মই লগ পোৱা হৈছে। কিন্তু এনে পাৰ্চনেলি ধৰক তেখেতৰ লগত বোলে মই অকণমান মনৰ কথা পাতিম, তেনেধৰণে মই লগ পাব পৰা নাই। জাষ্ট মিটিঙত আহিছে, হাই হেল্ল' তেনেকুৱা আৰু বোলে খবৰ খাতি সুধিছে, মই তেখেতৰ হেৰি কৰিছোঁ। কিন্তু এনে মই যিখিনি ধৰক মোৰ এতিয়া তেখেতক লগ কৰি কিছুমান মোৰ নিজৰ পাৰ্চনেল কিছুমান অসুবিধা আছে, তাৰ বিষয়লৈ মই ক'বলগীয়া আছিলে মামাক লগ পাই পেলাই। যিহেতু তেখেতৰ ওপৰত মই আজি এটা নহয় দুটাকৈ গীত অলৰেডি কৰিছোঁ। আৰু ৩ নম্বৰটো আপোনালোকৰ মৰম স্নেহ পালে, আশীৰ্বাদ পালে মই উলিয়াবলৈ গৈ আছোঁ। অলৰেডি লিখিলোঁ, সুৰো কৰা হৈ আছে, খালি উলিয়াবলৈ বাকী আছে। বাকী অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ এটাই অন্তৰৰ পৰা অনুৰোধ, যাতে তেখেতে মোক এবাৰ লগ দিয়ে আৰু মোৰ অকণমান মনৰ যি দুখ আছে বা যি অসুবিধা আছে তেখেতে অকণমান মোক বুজ লয়। কাৰণ তেখেতে বহুত মানুহৰ জীৱন সলনি কৰিছে, সেইটো অসমৰ ৰাইজে জানে। বহুতৰে জীৱন তেখেতে বনাইছে। গতিকে মোকো যাতে অকণমান তেখেতে মৰম দিয়ে, মই সেইটোৱে কামনা কৰোঁ। আৰু তেখেতক মই সঁচাকৈ অন্তৰৰ পৰা ভাল পাওঁ আৰু তেখেতৰ কাৰণে মই সদায় গান লিখিবলৈ চেষ্টা কৰিছোঁ আৰু তেখেতৰ যিখিনি হেৰি মই সেইখিনি মানুহৰ মাজলৈ উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ। আৰু এবাৰ নহয় দুবাৰ নহয়, হয় তৃতীয়বাৰলৈকে বিচাৰিছে। হয় আপুনি কি ক'ব বিচাৰিব তাত তৃতীয়বাৰ গানটো ৰিলিজ কৰিব? সেইটো মই আপোনাৰ ইলেকশ্যনৰ আগে কৰিম। 2026 যিহেতুকে ইলেকশ্যন আছে, তাৰ আগমুহূৰ্ততে মই গীতটো উলিয়াম। আপুনি গান গোৱা কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে? মুখ্যমন্ত্ৰী মহোদয় হয়, গান গায় নেকি আপুনি? এনেইতো মই গান গাওঁৱেই। গানটো গোৱা আজি বহুত বছৰেই হ'ল বাৰু। প্ৰায় 20 বছৰ ধৰি মই সংগীতৰ লগত জড়িত হৈ আছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ গীত লিখিছিলোঁ মই 2021-ত। তেতিয়া তেখেত মুখ্যমন্ত্ৰী হোৱা নাছিলে। তেতিয়াই মই প্ৰথমটো গীত লিখিছিলোঁ। সেইটো তেখেতে মোক যথেষ্ট মৰম দিছে। তেখেতে নিজে ফেচবুক, টুইটাৰতো শ্বেয়াৰ কৰিছে। আৰু সেইটো গীত আপোনাৰ KBC মজিয়াত কণ বনেগা কৰ'ৰপতিত অমিতাভ বচ্চনজীৰ মুখতো সেইটো গানৰ বিষয়লৈ প্ৰশ্ন সোধা হৈছিলে। গতিকে কিন্তু তাৰপিছতো মই ধৰক যিখিনি সমাদৰ পাব লাগে সেইখিনি কিন্তু আজিলৈকে মই পাবলৈ সক্ষম হোৱা নাই। গতিকে সেইটোৱে অকণমান মনত দুখ, যাতে মামাই অকণ মোক বুজি পায়। মামাই যাতে মোক অকণমান মোৰ কাৰণে 5 মিনিট 10 মিনিট এটা মোক যাতে সময় দিয়ে, যাতে তেখেতক লগ কৰিব পাৰোঁ। কাৰণ যিহেতু চাওক, তেখেতক মোৰ কাৰণে তেখেত ভগৱান। গতিকে ভগৱানক লগ কৰিবলৈ কোনো ধৰণৰ ধৰক বাধা থাকিব নালাগে, মই যিটো ভাবোঁ আৰু। কাৰণ মই তেখেতৰ এজন ভক্ত হিচাপে, তেখেত যদি ৰাম, মই তেখেতৰ কাৰণে ধৰক হনুমান আৰু লক্ষ্মণ হ'ব বিচাৰোঁ। তেখেতৰ মই সদায় ছাঁটো হৈ থাকিব বিচাৰোঁ। তেখেত যদি শ্ৰীকৃষ্ণ, মইতো সুদামা হ'ব বিচাৰোঁ। গতিকে সেই ভক্ত হিচাপে মই তেখেতক এজন ভক্ত হিচাপে তেখেতলৈ অনুৰোধ, যাতে তেখেতে মোক লগ দিয়ে। আৰু যদি তেখেতে মোক হেৰি কৰে, মানে মই এতিয়ালৈকে গুৱাহাটী কেইবাবাৰো গ'লোঁ, CM আপোনাৰ ছেক্ৰেটাৰী অফিচত। মোৰ কোনো পাছ নাই, পাছ নোহোৱাৰ ফলত মই সোমাব নোৱাৰোঁ। গতিকে সেই বস্তুটো অসুবিধা হৈ আছে। বহুতবাৰ গ'লোঁ মই। কিন্তু সেই আৰু তেখেতে যদি সেই সুবিধাকণ মোক দিয়ে লগ কৰাৰ, মই যাতে মনৰ ক্ষোভখিনি, কাৰণ মোৰ নিজৰ ঘৰ মাটি একো নাই, চাকৰিটো পাৰ্মানেণ্ট নহয়। গতিকে মই কিবা এটা কৰি ধৰক NHM-তে আমাৰতো জানে NHM কণ্ট্ৰেকচুৱেল, গতিকে তাতে কিবা এটা কৰি পেলাই মই চলি আছোঁ পেটে ভাতে খাই। কিন্তু তথাপি মই সংগীতটো, তেখেতৰ গীত কৰিবলৈ মই এৰা নাই, মই নেৰোঁ। তেখেতক যিহেতু ভাল পাওঁ, মই সদায় কৰি যাম। খালি এটাই অনুৰোধ, যাতে তেখেতে মোক লগ দিয়ে। যিহেতু